হে ৰাইজ, এইটো হ'ল গুৱাহাটী এয়াৰপৰ্টৰ দ্বিতীয়টো টাৰ্মিনেল আৰু আমি দুয়ো আজি ওলাইছো মানালীলৈ যাম। ৰ'ব আমি অকল মানালীতে নাযাওঁ, হিমাচল প্ৰদেশৰ কিছুমান অফবিট প্লেচতো আমি যাম। আমি এতিয়া এয়াৰপৰ্টৰ ভিতৰত সোমালো আৰু লগতে লাগেজ ড্ৰপ কৰিলো। আমি এতিয়া দিল্লী এয়াৰপৰ্ট আহি পালো আৰু ইয়াতে প্ৰিপেইড টেক্সি বুক কৰিছো, যিটো সস্তা পৰে। তাৰমানে আপোনালোকে উবেৰত যাব পাৰে, কিন্তু উবেৰৰ কাৰণে অলপ দূৰলৈ আৰু খোজকাঢ়ি যাব লাগে। তো ইয়াতে প্ৰিপেইড টেক্সি পাইছো, প্ৰিপেইড টেক্সি বুক কৰিব পাৰে। আমাৰ সেইটো উবেৰতকৈ সস্তা পৰি আছিলে, আৰু যিহেতু লাগেজ বেছি আছিলে সেইকাৰণে আমি প্ৰিপেইড টেক্সি বুক কৰিছো আৰু আমি বাছি লৈছো যে আমি এনেকুৱা গাড়ীতে যাম। প্ৰায় ঘণ্টামানৰ পিছত আমি আহি পালো এতিয়া কাশ্মীৰী গেট বাছ ষ্টেণ্ড দিল্লীৰ। আৰু ইয়াৰ পৰা আমি গুৱাহাটীৰ পৰা বাছ বুক কৰিছিলোঁ, ৰামদালালৰ বাছ। আৰু এইখন ছেমি শ্লিপাৰ হয়, তাৰমানে ৰিক্লাইনিং চিট আছে আৰু কমফৰ্টেবল জাৰ্ণি হয়, নাইট ছুপাৰ। আৰু ইয়াতে আমাৰ 1200কৈ লৈছিলে পাৰ পাৰ্চন। তো আমি কালি, এতিয়া বাজিলে 11টা বাজিল, কালি আমি ৰাতিপুৱা প্ৰায় 9টা মানৰ ভিতৰত আমি গৈ পাম। আৰু এতিয়া 2টা বাজিল আৰু বাছখন ডিনাৰৰ কাৰণে ৰখিছে এখন ধাবাত। চ' ইয়াতে আমি ভাত কিবা খাই লওঁ, খাই লৈ আমি আকৌ গৈ থাকিম। চ' কালি ৰাতিপুৱা 9টামান বজাত আমি গৈ পাম। ধাবাখনত বস্তু হিচাপত দাম বেছি। আমি ৰাজমা চাউল আৰু ৰুটি লৈছোঁ চাৰখান, এইখিনি বস্তুতে দাম 510 টকা হৈছে। আৰু এতিয়া আমি আহি পালোঁ মান্দি, মানে কুল্লু নাপাতে মন্দিৰ নামৰ জেগা অলপ পাই, আমি সেয়ে আহি পাইছোঁ। তো এনেকৈ ৰাতিপুৱাই আহি পালোঁ, আমি 7টামান বজাত এইখিনি আহি পালোঁ। আৰু টাইম লাগিব, আৰু 2 ঘণ্টামান লাগিব। এইখন হ'ল কুল্লু চহৰ, এইখন এই গোটেইটো। তো আমি আহি পালোঁ ইয়াতে আজি। আৰু আমি ইয়াতে নামাৰ কাৰণ এটা আছে, আমি ইয়াৰ পৰা গাড়ী বুক কৰিছোঁ আৰু ইয়াৰ পৰা আমি লোকেল চাইট চিন কৰি আমি মানালীলৈ যাম। আমি বৰ্তমান মানালী আহি পালোঁ। আৰু এই যোৱা বছৰ ইয়াতে সেই হৈছিলে, বানপানী হৈছিল, লেণ্ডশ্লাইড হৈ বানপানী হৈ এইবিলাক চব ভাঙি গৈছিল, এইবিলাক চব ভাঙি গৈছিল। ক্লাব হাউচৰ আধা পাৰ্টও উঠাই লৈ গৈছে বোলে। ক্লাব হাউচৰ এইবিলাক উঠাই লৈ গৈছে এই চব বানপানীত। ইয়ে আৰু ঠাণ্ডা ঠাণ্ডা। ক্লাব হাউচত কি আছে? ৰেষ্টুৰেণ্ট, টেবুল টেনিছ, কেৰম বৰ্ড। এই ক্লাব হাউচৰ ভিতৰত আছে টেবুল টেনিছ। আৰু এতিয়া আমি যাম হৰিম্বা টেম্পল। তো আমি লোকেল চাইট চিন কৰি আছোঁ, কিন্তু আমি একদম টায়াৰ্ড হৈ গৈছোঁ, কাৰণ আমি যোৱাকালিৰ পৰা এনেকৈ ঘূৰি আছোঁ। তো আমি কুল্লুত নামিলোঁ, কুল্লুৰ পিছত আমি আহিলোঁ কিবা চাইট চিন কৰিম বুলি, কিন্তু সিফালে বন্ধ আছে। আমি নগৰ কাছলত যোৱা কথা আছিলে, সেইখন বন্ধ আছে কাৰণে আমি তাত নগ'লোঁ। নগৈ আমি ডাইৰেক্ট মানালীতে আহিলোঁ। চ' মানালীত আহি আমি এই ক্লাব হাউচত গ'লোঁ। আৰু ক্লাব হাউচতো বিশেষ একো নাই, আছে আপোনালোকে খেলিব পাৰে, কিন্তু আমাৰ খেলিব মন নাইতো। তো নাই কাৰণে আমি ডাইৰেক্টলি এইবাৰ তাৰপিছত হৰিম্বা টেম্পলত আহিছোঁ। চ' ইয়াৰ পিছত আমি যাম হোটেল। এইটো হ'ল হৰিম্বা টেম্পল। হৰিম্বা खरगोश है क्या? এতে মানুহ ড্ৰেছে পিন্ধি আছে, চবে ড্ৰেছ পিন্ধিবই আহে ইয়াতে। ড্ৰেছ খৰগোশক লৈ ফটো উঠাব। বগা বগা ইমান ডাঙৰ না, ভকলা ভকলা। আমাৰ তাৰে এটা সৰু সৰু কুকুৰটো লৈ ফটো উঠাব নেকি এতিয়া? বা টেম্পলত ছাতি লৈ সোমাইছোঁ। আমি আহি পালোঁ মানালী। আৰু আমি মানালীৰ একদম মল ৰোডতে ৰুমটো লৈছোঁ, ৰাস্তাৰ ওচৰতে, মানে মল ৰোডৰ কাষতে আৰু এইটো ৰুম। ধুনীয়া ভিউ আছে। আৰু ইয়াৰ পৰা এইখিনি ভিউ পাই, ভিউ মানে কি এইখিনি আৰু স্ন' ভিউ লৈছিলোঁ। তাৰমানে ইয়াতে স্ন' পৰি থাকে, কিন্তু এতিয়াতো স্ন' নাই, বৰষুণ দি আছে। সেইকাৰণে এইখিনিয়ে আৰু পাম আৰু ইয়াৰ পৰা। তলত মল ৰোডটো বেছি ডাঙৰ নহয়, অলপমান। এইটোৱে সৰু ৰুম, কজি ৰুম। কিমানকৈ পৰিছিল আমাৰ? 3000 মান আৰু 2 ৰাতিত। আৰু ব্ৰেকফাষ্ট আৰু ডিনাৰ ইনক্লুড আছে। আৰু এতিয়া আমি মল ৰোডত অলপ ঘূৰি লওঁ, আৰু অহাকালি আমি বৰফ চাব যাম।
আৰু সেইটো যাম কক্সৰ ফালে কক্সৰ মানে অটল টাউনৰ ফালে আছে চ' ৰটাং চাইডত যাম কাৰণ ৰটাঙলৈ নাযাওঁ ৰটাং বন্ধ আছে চ' ৰটাং নাপাওঁতে কক্সাৰ পায় চ' আমি কক্সাৰত যাম তাত স্ন' দেখা পাম বুলি আমাক কৈছে ড্ৰাইভাৰজনে চ' ঠিক আছে আমি নেক্সট অহাকালি আপোনালোকক লগ পাইছোঁ তাতে হিমাচলৰ ফেমাছ চিকেন চিকবি এই আমাৰ হোটেলৰ খানা আহি গ'ল 1500 টকা লৈছিল যে লিকা খানা ইমান দিছে ব্ৰেকফাষ্টটো আছে এইটো ডিনাৰ